ইতিমধ্যে মই ৰাভা হাছন মাছ কাউন্সিলত তৃতীয়বাৰৰ কাৰণে মুখ্য কাৰ্যবাহী সদস্য হিচাপে ৰাইজৰ সেৱা কৰিবৰ কাৰণে ৰাইজে সুযোগটো দিছে। তাৰ কাৰণে মই ৰাইজক বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইটো এটা নতুন যাত্ৰা, যদিও নিৰ্বাচনী বা সংসদীয় ব্যৱস্থাত মই আছিলোঁৱেই, বিধানসভাৰ এটা এক নতুন যাত্ৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওৰফে মামাক যিহেতু তেখেতে আকৌ আমাক নেতৃত্ব দিব, গতিকে তেখেতলৈকে এই সমষ্টিত উপহাৰ দিবৰ কাৰণে ৰাইজক মই আহ্বান জনাইছোঁ। বিশ্বৰ বৰেণ্য নেতা যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিদিনা ভাৰতবৰ্ষখন আগবাঢ়িছে, সেই চিন্তাৰে ডেফিনেটলি মই ভাবোঁ, আশা প্ৰকাশ মই কৰিম যে দুধনৈবাসী ৰাইজে সেই চিন্তা নিশ্চয় কৰিব আৰু শেষত ইয়াত পদুম ফুলিবই আৰু সেই পদুমৰ ফুলাই দুধনৈ বিধানসভা সমষ্টি দুধনৈবাসীৰ কাৰণে আশাৰ ৰেঙনি হ'ব, জয়যাত্ৰা হ'ব। আজিও কংগ্ৰেছৰ দখলতে বিধায়কজন আছে। আমাৰ ৰাস্তা ঘাট যিধৰণে উন্নয়ন হ'ব যোৱা 5টা বছৰত আমি নহ'ল, আমি 10 বছৰ পিছুৱাই গ'লোঁ। বা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যি স্বাভিমানী যিটো মন, খিলঞ্জীয়া ৰাইজৰ যি স্বাভিমানী মন, জনগোষ্ঠী ভূমিপুত্ৰসকলৰ যি স্বাভিমানী মন, সেই ব্যৱস্থাটোক আজি আগবাঢ়ি নিবৰ কাৰণে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তাৰে আমি আগবাঢ়িব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিন্তাৰে আমি আগবাঢ়িব লাগিব। মই দৃঢ় বিশ্বাস দুধনৈ সমষ্টিৰ বাসী বিগত সমস্যাত যি ধৰণৰ ভুল কৰিছে সেই নিশ্চয় ভুল নকৰিব। আৰু তাৰে কাৰণে মই আশাবাদী আৰু মামাক ভোট দিব। মামাক লৈ আমি মহিলাসকলে সপোন দেখোঁ, মামাক লৈ আমি ছাত্ৰ ছাত্ৰীসকলে সপোন দেখোঁ, মামাক লৈ যুৱক যুৱতীসকলে আমি সপোন দেখোঁ, মামাক লৈ আমি এই দেশখন গঢ়িব বিচাৰিছোঁ, ৰাজ্যখন গঢ়িব বিচাৰিছোঁ। গতিকে সেইকাৰণে মামা অবিহনে অসমৰ যি উন্নয়ন, অসমৰ যি প্ৰগতি, মামা অবিহনে গোৱালপাৰাৰ যি প্ৰগতি, আমাৰ দুধনৈ সমষ্টিৰ প্ৰগতি কেতিয়াও সম্ভৱ নহয়, অসম্ভৱ। গতিকে সেই অসম্ভাৱনাটোক সম্ভৱ কৰি তোলাৰ একমাত্ৰ আজি তাৰিখৰ ৰাজনৈতিক ব্যক্তিজনে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে তেখেতৰ প্ৰতি আশীৰ্বাদ দুধনৈ সমষ্টিবাসী নিশ্চয় দিব। আৰু সেই আশীৰ্বাদ ব্যক্তিগতভাৱে মোক কেতিয়াও দিব নালাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদটো দিয়ক, সেই সমষ্টিক উপহাৰ দিয়ক। আৰু ৰাইজৰ মাজত থাকি ৰাইজৰ সহকৰ্মী হিচাপে ৰাইজৰ বাবে মই সেৱা কৰিম।